মিত্ৰসকল, মই অমৃতস্য পুত্ৰৰ পৰা অমৰজ্যোতি মহন্ত। আজি আমি ইয়াতে গুৱাহাটী নাৰেংগীৰ পৰা অলপমান সোমাই গ'লে ৰজাবাৰী চপাইদং অঞ্চলৰ এখন স্কুল পথাৰ হয়, আচলতে খেলপথাৰ। ইয়াতে আমি সকলোৱে সমাবেত হৈছোঁ, কাৰণ ইয়াতে কৰুণাধাৰা নামৰ যিটো মহান অনুষ্ঠান, যাৰ প্ৰতিষ্ঠাতা পিতৃ সংস্থাপক হৈছে হোমেন বৰগোহাঁই। আপোনালোকে জানে 2011 চনৰ 12 ফেব্ৰুৱাৰীত আমাৰ অসমীয়া সাহিত্য আৰু সমাজ সংস্কাৰক দাৰ্শনিক বৰগোহাঁইদেৱে যিসকল শাৰীৰিকভাৱে অসহায় দিব্যাংগ বা যিসকলক সহজ ভাষাত সাধাৰণ ভাষাত বিকলাংগ বুলি কোৱা হয়, বা যিসকলে অসাধ্য ৰোগত আক্ৰান্ত, তেওঁলোকক চিকিৎসাৰ কাৰণে এটা ন্যাস স্থাপন কৰিছিল। ন্যাসটোৰ নাম আছিল কৰুণাধাৰা ন্যাস। প্ৰথম সভাপতি আছিল সেই সময়ৰ DIG নে DGP নিশিনাথ চাংকাকতি। গতিকে সেই কৰুণাধাৰা ন্যাসে আজি কিমান বছৰত ভৰি দিলে মই ঠিক মনত পেলাব পৰা নাই। আজি ইয়াতে কৰুণাধাৰা ন্যাসৰ এখন সভা হৈছে, স্বাস্থ্য সজাগতা শিবিৰ এটা হৈছে GNRCৰ উদ্যোগত। স্বাস্থ্য সজাগতা শিবিৰটো চলি আছে ইতিমধ্যে, আপোনালোকে দেখা পাব পাৰে। স্বাস্থ্য সজাগতা শিবিৰত আমাৰ কৰুণাধাৰা ন্যাসৰ অক্লান্ত কৰ্মীসকল উপস্থিত আছে। সকলো কৰুণাধাৰাৰ যিসকল নেতা, আমাৰ সভাপতি মানৱজ্যোতি ছাৰো আছে, ইয়াতে আছে। আৰু কৰুণাধাৰাৰ লগত আৰম্ভণিৰ পৰা জড়িত নেত্ৰীসকলৰ ভিতৰত নীলিমা বাইদেউ আমাৰ ওচৰতে আছে এতিয়া। আৰু বাকী যিসকলে আৰম্ভণিৰ পৰা জড়িত, মহানগৰ কমিটিৰ লগত আৰম্ভণিৰ পৰা জড়িত কৰুণাধাৰাৰ অক্লান্ত কৰ্মী ৰুমি বাইদেউ আছে আমাৰ ওচৰত বৰ্তমান। আৰু বাকী অৰুণিমা বাইদেউ আছে, অৰুণিমা বাইদেউ এওঁ আছে। গতিকে সকলো গুৰুত্বপূৰ্ণ ইয়াতে হেৰিসকল, যিসকল অক্লান্ত কৰ্মী, তেওঁলোক সকলো আছে ইয়াতে। GNRCৰ চিকিৎসক বৃন্দ আহিছে। যিসকল এই অঞ্চলৰ যিসকল অত্যন্ত দৰিদ্ৰ অসহায়, তেওঁলোকক বিনামূলীয়াকৈ চিকিৎসা পৰীক্ষা কৰা হৈছে। আৰু প্ৰাথমিক যিখিনি প্ৰাথমিক ঔষধখিনিও তেওঁলোকক দিয়া হ'ব বিনামূলীয়া চিকিৎসাৰ লগে লগে। এই চাকৰি দৰিদ্ৰ যিসকল এই অঞ্চলটোৰ দৰিদ্ৰ আৰু শাৰীৰিকভাৱে যিসকল অক্ষম, তেওঁলোকক চাহ পানীৰ ব্যৱস্থা, জলপানৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ স্বাস্থ্য সজাগতা শিবিৰত তেওঁলোকক নিমন্ত্ৰণ কৰি অনা হৈছে। তেওঁলোকক দুপৰীয়াৰ অন্ন দিয়া হ'ব, লগতে স্বাস্থ্য পৰীক্ষা কৰি সাধাৰণ যিখিনি চিকিৎসা সহযোগো কৰা হ'ব। গতিকে আমাৰ মহানগৰ সমিতিৰ ৰাণাদাও আছে সন্মুখত। গতিকে ভাল লাগিছে, আমি গোটেইবিলাক আছোঁ। লগতে আমাৰ বাকী যিমানবিলাক নেতা গোটেইবিলাক আছে। এই চাওক অঞ্জন জ্যোতি ছাৰো আছে, আমাৰ মহানগৰ সমিতিৰ যিসকল আছে, অনিন্দিতাও আছে, সকলোৱে জানে। আৰু অঞ্জন জ্যোতি ছাৰকতো সকলোৱে জানে, হাস্যৰসিক তেওঁ আছে। গতিকে অতি সুন্দৰ পৰিৱেশ এটাত আমি আজি আহিছোঁ। এই পৰিৱেশটোত আমি ইয়াতে দিব্যাংগসকলৰ কাৰণে বৰগোহাঁইদেৱে যিটো চিন্তা গোটেই জীৱনটো কৰিছিল, যিটো আমি কোনেও নকৰোঁ, সেইটো হৈছে কি, যে যিসকল অসহায় শয্যাত বছৰ পিছত বছৰ পৰি আছে, জন্মগতভাৱে চেৰিব্ৰেল পালচি বা সেই জাতীয় দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ, তেওঁলোকৰ মা দেউতা গুচি যোৱাৰ পিছত, অতি ঘনিষ্ঠ আত্মীয় স্বজনজন গুচি যোৱাৰ পিছত তেওঁলোকৰ কি গতি হ'ব? কোনে তেওঁলোকক এই যান্ত্ৰিক সভ্যতাৰ, মহানগৰী সভ্যতাত, এই কংক্ৰিটৰ মহা অৰণ্যত তেওঁলোকক কোনে চোৱা চিতা কৰিব? তেওঁলোকেতো বিচনাৰ পৰা উঠিব নোৱাৰে। প্ৰাত্যহিক কৰ্মবিলাকৰ কাৰণেও তেওঁলোকে প্ৰতি মুহূৰ্ততে অন্যৰ ওপৰত নিৰ্ভৰশীল। গতিকে তেওঁলোকৰ উদ্দেশ্যে এটা যদি আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হয়, য'ত তেওঁলোকৰ থকা খোৱা মেলাৰ সেৱা পৰিচৰ্যাৰ সকলো ব্যৱস্থা কৰা হ'ব, আৰু যিসকলে কিবা কিবি ট্ৰেইনিং ল'ব পাৰে, কম্পিউটাৰ ট্ৰেইনিং বা অন্যান্য ট্ৰেইনিং, তেওঁলোকক যাতে ট্ৰেইনিঙো দিয়া হয় লগত। এই ধৰণৰ সকলো ফালৰ পৰা এটা সৰ্বতোমুখী চিন্তা কৰি বৰগোহাঁইদেৱে সেই সময়তে চৰকাৰক বহুত অনুৰোধ কৰিছিল। কংগ্ৰেছ চৰকাৰৰ পৰা কোনো ধৰণৰ সহযোগ পোৱা নহ'ল। তাৰপিছত আমাৰ আজি কিছু বছৰ আগত এই নতুন চৰকাৰৰ সহযোগত ভূমি পোৱা গ'ল। গতিকে ধন্যবাদৰ পাত্ৰ নতুন চৰকাৰ। ভূমি পালে, প্ৰায় 10 কঠা মাটিৰ অতি সুন্দৰ ভূমিৰ প্লট এটা পাইছে। তাতে দিব্যাংগসকলৰ কাৰণে এটা অতি সুন্দৰ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হ'ব। আৰু সেই শিবিৰত যিসকল অসহায়, যিসকল অসাধ্য ৰোগত আক্ৰান্ত, তেওঁলোকৰ মা দেউতাকবিলাক বা তেওঁলোকৰ অভিভাৱকসকল গুচি যোৱাৰ পিছত তেওঁলোকে তাতে শিক্ষা দীক্ষাৰ ব্যৱস্থা, থকা মেলাৰ ব্যৱস্থা, থকা খোৱাৰ ব্যৱস্থা, আৰু যিসকলে কিবা শিকিব বিচৰা সকলোৱে শিকিবও পাৰিব, এনেকুৱা এটা ব্যৱস্থা হৈছে। আজি সকলোৱে আমি
সেই সংকল্পৰ উদ্দেশ্যে ইয়াতে আমি সমাবেত হৈছোঁ যে আমি যিটো ভৱন নিৰ্মাণ কৰিম সেইটো সংকল্প আমি ইয়াতে ল'ম আজি। আৰু আৰম্ভণিতে এই ভৱন নিৰ্মাণৰ কাৰণে মই মোৰ মা দেউতা আৰু মোৰ জেঠীদেউৰ উদ্দেশ্যে এখন 1.5 লাখ টকাৰ চেক মই সভাপতিৰ হাতত সমৰ্পণ ইতিমধ্যে কৰিছোঁ। অলপ পিছতে আনুষ্ঠানিকভাৱে তেওঁলোকে গ্ৰহণ কৰিব, মই মোৰ জেঠীদেউৰ নামত আৰু মা দেউতাৰ নামত। আৰু আৰম্ভণিতে কৰুণাধাৰাৰ পৃষ্ঠপোষক 7জনৰ ভিতৰতো মই প্ৰথম আছিলোঁ। আপোনালোকৰ আশীৰ্বাদত, ভগৱত কৃপা, মা দেউতাৰ আশীৰ্বাদত। গতিকে বেছি নকওঁ, ভাল লাগিল আজিৰ দিনটোত আমি সকলোৱে এনেকুৱা এটা সুন্দৰ পৰিৱেশত লগ হ'ব পৰাটো এইটো এটা মহান আশীৰ্বাদ। এইটো মহানগৰীৰ ঘোৰ কংক্ৰিট আৰু মহাৰণ্যৰ মাজত আমি সকলোৱে যে আজি লগ হ'ব পাৰিছোঁ, কেনেকুৱা সুন্দৰ হাঁহি। ইয়াতে অতি ডাল দৰিদ্ৰবিলাকে এসাঁজ খাব পাব আজিৰ দিনটোত। ইয়াতকৈ আনন্দৰ কথা কি আছে? লগতে চিকিৎসা সহযোগ পাব তেওঁলোকে, ইয়াতকৈ আনন্দৰ কথা কি আছে? চাওক এই পৰিৱেশটো চাওক, কেনেকুৱা সুন্দৰ পৰিৱেশ। ওচৰতে পুখুৰী, এতিয়া হাঁহ আৰু আদি চলি আছে, কেনেকুৱা সুন্দৰ পৰিৱেশ চাওক। ইয়াতে মলয়া বতাহ, অহৰ্নিশে ৰিপ 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 মলয়া বতাহ হৈ আছে। কেনেকুৱা সুন্দৰ পৰিৱেশত আমি ইয়াতে আহিছোঁ। আপোনালোকে যিমান পাৰে সিমান কৰুণাধাৰাৰ লিফলেটবিলাক প্ৰচাৰ কৰক। এটা মহান পুণ্যৰ কাম, কৰুণাধাৰাৰ লিফলেট প্ৰচাৰ কৰক, যাতে সকলোৱে 1 টকাৰ পৰা 1 লাখ টকালৈ যোনে যিমান সহযোগ কৰাটো সম্ভৱ সকলোৱে যাতে ভৱন নিৰ্মাণত সহযোগ কৰে। অখাদ্য ৰোগীসকলৰ চিকিৎসা সেৱাত সকলোৱে যাতে কিবা নহয় কিবা এটা সহযোগ কৰে। আৰু বাৰ্ষিক যিসকলে হেৰি হ'ব বিচাৰে, সদস্য হ'ব বিচাৰে, তেওঁলোকে যাতে যোগাযোগ কৰে। আমাৰ ৰমি বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে, নীলিমা বাইদেউৰ লগতো যোগাযোগ কৰিব পাৰে, ৰাণাদাৰ লগতো যোগাযোগ কৰিব পাৰে, আৰু সভাপতিৰ লগতো যোগাযোগ কৰিব পাৰে। কৰুণাধাৰাৰ হেৰিসকলৰ নামবিলাক মই পাৰিলে মই জনাই দিম, তেওঁলোকৰ ফোন নম্বৰবিলাক যদি পাৰোঁ মই দি দিম। গতিকে আপোনালোকে যোগাযোগ কৰিব 1 টকাৰ পৰা 1 লাখ টকালৈ, যোনে যেনেকুৱা সম্ভৱ, যাৰ যেনেকুৱা সামৰ্থ্য, সকলোৱে এই অখাদ্য ৰোগীসকলৰ সেৱাৰ উদ্দেশ্যে, যিসকলে বছৰ পিছত বছৰ কষ্ট খাই আছে। কোনো ব্যৱস্থাই যাক ঢুকি নাপায়, চৰকাৰেও যাক ঢুকি নাপায়, কোনো NGO যাক ঢুকি নাপায়। ইয়াতে কিছুমান দয়াৱান হৃদয়ৱান ব্যক্তিৰ উদ্যোগত বৰগোহাঁইদেৱে যিটো ন্যাস গঢ়ি তুলিছিল, সেই ন্যাসৰ স্বপ্ন যাতে সফল হয়, সাৰ্থকতামণ্ডিত হয়। এই কৰুণাধাৰা ন্যাস যাতে অমৰ হয়, দিব্যাংগসকলৰ আশ্ৰয় শিবিৰ যাতে অমৰ হয়, আৰু বছৰেকীয়া বৰঙণি দাতাসকলৰ সংখ্যা যাতে বছৰে বছৰে বাঢ়ি যায়, আৰু সদায় যিসকলে বৰঙণি দিব বিচাৰে বা মাহত দিব বিচাৰে তেওঁলোকৰ সংখ্যাও যাতে বাঢ়ি যায়। আৰু অসমৰ প্ৰতিজন ব্যক্তিয়ে, ধনী নিৰ্ধনী দুখীয়া, বিদ্যান অবিদ্যানৰ পৰা, মিনিষ্টাৰৰ পৰা একদম তামোল পাণৰ দোকানলৈকে, অধ্যাপকৰ পৰা গজ মূৰ্খজনলৈকে সকলোৱে যাতে এই বৰগোহাঁইদেৱৰ মহান স্বপ্নত সহযোগ কৰি এই অনুষ্ঠানটো অজৰ অমৰ হোৱাত সহযোগ কৰে, এইটোৱে প্ৰাৰ্থনা জনাই মই আজিলৈ সামৰিছোঁ। ধন্যবাদ।